কৰিছো যে প্ৰথম নামটো কৈ মোক কোৱেশ্চন কৰিব হ'ব কাৰণ এইটো ৰুল হয় এইটো কোনো মই ইয়াত কালি নকব যে এটা নিয়ম কৰি দিলে বুলি ৰাহুল গান্ধীৰ প্ৰেছ কনফাৰেন্সতো মানুহে চিনি পালেও নামটো কয় বিজেপিৰ তো মই প্ৰেছ কনফাৰেন্স দেখছো প্ৰথম নামটো কয় তাৰ পিছত কোৱেশ্চন উঠে বাইডেনৰ প্ৰেছ কনফাৰেন্সতো নাম কৈ প্ৰশ্ন খুদে নাম কৈ প্ৰশ্ন খুদাটো এটা পাৰ্ট অফ দা প্ৰটোকল ষ্টেণ্ডাৰ্ড গতিকে আজিৰ পৰা মোক খুদিলে কৈ দিব কেতিয়াবা মোৰো গণ্ডগোল হৈ যায় মই প্ৰতিদিন বুলি কাবাক কৈ দিওঁ কাবাক বুলি কাবাক কৈ দিওঁ যাতে ময়ো পিন পইণ্ট হৈ থাকিব পাৰোঁ হয়নে গতিকে মোৰো দৰকাৰ মোক পিছত কয় যে দাদা আপুনি এইটো প্ৰতিদিনৰ কথা এনেই ক'লে এইটো প্ৰতিদিন নহয় আৰু মই কেনেকৈ জানো গতিকে এইকাৰণে নামটো কৈ দিব হয়নে আৰু ৰাস্তাই ঘাটে কোনো পৰ্টেলে যেতিয়ালৈকে DIPR ৰেজিষ্ট্ৰেশ্যন নহয় পৰ্টেলটোতো CMৰ প্ৰেছ কনফাৰেন্সত আহিবও নালাগে লাগে জানো যেতিয়ালৈকে INPR ৰেজিষ্ট্ৰেশ্যন নহয় বেজ নহয় আমাৰোতো সিকিউৰিটি ৰিস্ক আছে না তাতো সিস্টেমৰ মানুহে প্ৰেছ কনফাৰেন্সত আহে সবটো নাহে ঠিক সেইকাৰণে কোনো কথা নাই প্ৰেছ ক্লাবে মোৰ ওপৰতে ডিচিশ্যন লৈ দিলে আৰে বাবা মোৰ ওপৰতো ডিচিশ্যন লৈছে কিন্তু শাহজালালৰ ওপৰত ডিচিশ্যন ল'ব পাৰিবনে নাই যে নাম নোকোৱাকৈ কিয় প্ৰশ্ন সুধিছিল মুখ্যমন্ত্ৰী আমাৰ জাতিটোত হিমন্ত বিশ্ব শৰ্মা পল্লৱ লোচন দাসৰ বিৰুদ্ধে কথা কোৱা মানুহ বহুত হৈ গ'ল কিন্তু কিছুমান মানুহৰ বিৰুদ্ধে কথা ক'ব মানুহে ভয় কৰে দুৰ্ভাগ্য এইটোৱে হ'ব